নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলো ভালে আছে। আজি আমাৰ এই ভিডিঅ'টো মেইন উদ্দেশ্যটো হৈছে যে আমাৰ আগন্তুক যিকোনো কম্পিটিটিভ এক্সাম বা প্ৰতিযোগিতামূলক এক্সামবোৰত আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ অন জিকেৰ ওপৰত যিখিনি কুৱেশ্যন ইম্পৰ্টেণ্ট হয় সেইখিনি বিষয়ে আমি আলোচনা কৰিম। আৰু আজি যিখিনি কুৱেশ্যন আলোচনা কৰিম সেইখিনি অলৰেডি আমাৰ SSC য'ত ফুল মিনিং ষ্টাফ চিলেকশ্যন কমিশ্যন অৰ্থাৎ MTS বা CGL বা CHSL এইখিনি বিষয়ে অলৰেডি আপোনালোকে জানে। সেই তাৰ অলৰেডি যিখিনি এক্সাম সংঘটিত হৈ গৈছে তাৰ পৰা আজি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন মই বাছি উলিয়াইছোঁ যিখিনি আমাৰ আপকামিং এক্সাম কম্পিটিটিভ এক্সামবোৰৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট হয়। ঠিক আছে, সেইখিনি বিষয়ে আজি বিশেষভাৱে আলোচনা কৰিম। এতিয়া ঠিক আছে, এয়াই আছিলে। এতিয়া আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। চ' প্ৰথম কুৱেশ্যনটো কি দিছে, ফাৰ্ষ্ট ইজ হিয়াৰ ইজ গিভেন ইয়াৰ ইন হুইচ ইয়াৰ ডিড অমৃতা কুমাৰ সেন ৰিচিভ দ্য নোবেল প্ৰাইজ ইন ইকনমিক্স। চ' এইটো অলৰেডি SSC মাল্টিটাস্কিং অৰ্থাৎ MTSত অলৰেডি আহিছে। ইয়াত প্ৰথম অপশ্যনটো কি দিয়া আছে 1990 and after that there is given 1998 and third one is given here 1995 and fourth one is 2000. so এইখিনি আমাৰ অপশ্যন দিয়া আছে। এতিয়া শুদ্ধ উত্তৰটো আমি নিজে বাছি উলিয়াব লাগিব যিহেতু MCQ হয়। এতিয়া শুদ্ধ উত্তৰটো আমাৰ শুদ্ধটো হৈছে 1998ত তেখেতে নোবেল প্ৰাইজ পাইছিলে। কিহৰ বিষয়ত? ইকনমিক্সৰ বিষয়ত তেখেতে পাইছে। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো কি দিছে, উইচ ওৱান অফ দ্য ফলোইং ইজ নট অল ইণ্ডিয়া ছাৰ্ভিচ। মানে আমাৰ সম্পূৰ্ণ অল ইণ্ডিয়া ছাৰ্ভিচৰ পৰা আমাৰ এই যিখিনি দিয়া আছে ফাৰ্ষ্ট অপশ্যন কি দিয়া আছে, ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ মানে শ্বৰ্টলি IPS and IFS, ইণ্ডিয়ান second one is given here Indian foreign service, third one is Indian forest service and last one is given here Indian administrative service. so এইখিনিৰ ভিতৰত কোনটো অল ইণ্ডিয়া ছাৰ্ভিচ নহয়? অবভিয়াছলি ইয়াত চাব গ'লে ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচ দিছ ইজ নট এ পাৰ্ট অফ দ্য অল ইণ্ডিয়ান ছাৰ্ভিচেছ। বাকীখিনি ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ হওক, ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ বা এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, এইখিনি যিখিনি তেখেতৰ তাত মানে এপইণ্টমেণ্ট হৈছে সেইখিনি আমাৰ অল ইণ্ডিয়াত জব কৰিব লাগিব। সেয়েহে বাকী ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচত যিটো আছে সেইখিনি অল ইণ্ডিয়াৰ ছাৰ্ভিচ হিচাপত নপৰে। ঠিক আছে। এতিয়া নেক্সট কি দিয়া আছে, থাৰ্ড ওৱান ইজ গিভেন ইয়াৰ কিয়োটো প্ৰট'কল এণ্ড এগ্ৰিমেণ্ট চাইনড বাই ভেৰিয়াছ কাউণ্ট্ৰিজ ইজ এছ'চিয়েট উইথ। কিহৰ ওপৰত কিয়োটো প্ৰট'কল আমাৰ এগ্ৰিমেণ্ট চাইন হৈছিলে? মানে বহুতো কাণ্ট্ৰিজ মিলি কিয়োটো প্ৰট'কল চাইন কৰিছিলে। আৰু এই কিয়োটো প্ৰট'কল কিহৰ ওপৰত বেছ কৰে? ফাৰ্ষ্ট ওৱান গিভেন ইয়াৰ ডিপ চি অইল এণ্ড মিনাৰেলছ এক্সপ্ল'ৰেশ্যন, থাৰ্ড ওৱান ক্লিন এনভাইৰনমেণ্ট এণ্ড climate change and third one is given here building common foods stock to save human beings from any natural disaster and D is given here international trade. so ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B. so B হৈছে শুদ্ধ উত্তৰ। ইয়াৰ কি দিয়া আছে, ক্লিন এনভাইৰনমেণ্ট এণ্ড ক্লাইমেট চেঞ্জ। so কমপ্লিটভাৱে আমাৰ যি ক্লাইমেট চেঞ্জ বা আমাৰ এনভাইৰনমেণ্ট পলিউশ্যন হৈ আছে তাৰ ওপৰত বেছ কৰি কিয়োটো প্ৰট'কল আমাৰ এগ্ৰিমেণ্ট চাইন কৰিছিলে। আৰু এইটো দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফৰ এনি আদাৰ আপকামিং এক্সাম। অ'কে, এণ্ড থাৰ্ড ওৱান ইজ গিভেন ইয়াৰ সংযুক্তা পানিগ্ৰাহী ৱাজ ফেমাছ ফৰ দ্য ডান্স। চ' দিছ ইজ অভিয়াছলি ডান্স হয় সংযুক্তা পানিগ্ৰাহী এণ্ড দিছ ডান্স ইজ ফেমাছ ফৰ কোনখন ষ্টেটত এই ডান্স ফেমাছ হয় সেইটো সুধিছে। এতিয়া ফাৰ্ষ্ট দিয়া আছে কোনটো ডান্সৰ ওপৰত ফেমাছ হয়। এতিয়া ফাৰ্ষ্ট ওৱান দিয়া আছে ODC দিয়া আছে, ভাৰতনাট্যম দিয়া আছে, কথক দিয়া আছে, মণিপুৰী। চ' কোনটো এনচাৰ হ'ব? ইয়াৰ শুদ্ধটো হৈছে ওড়িশি ইজ দ্য কাৰেক্ট এনচাৰ বিকজ সংযুক্তা পানিগ্ৰাহী ইজ এ পাৰ্ট অফ দ্য ওড়িশি। অ'কে, চ' ফিফ্থ ওৱান ইজ গিভেন ইয়াৰ হোৱাট ইজ গিভেন ইয়াৰ হোৱাইট ৰিভলিউশ্যন ইজ ৰিলেটেড টু। চ' ইয়াত দিয়া আছে ফাৰ্ষ্ট fish production, B wheat production and C milk production and D flood control. so শুদ্ধ উত্তৰটো কোনটো হ'ব? obviously milk production is the part of is called the wheat revolution.
সো যেনেকৈ আমাৰ গ্ৰীণ ৰিভলিউশ্যন আছে, ব্লেক ৰিভলিউশ্যন আছে, ব্ৰাউন ৰিভলিউশ্যন, ব্লু ৰিভলিউশ্যন বুলি ক'লে ফিছ প্ৰডাকশ্যন হয়। সেইখিনি এতিয়া ঠিক তেনেকৈ হোৱাইট ৰিভলিউশ্যন হৈছে হোৱাইট ৰিভলিউশ্যন হৈছে মিল্ক প্ৰডাকশ্যনৰ ওপৰত বেছ কৰি। ঠিক আছে, এতিয়া নেক্সট 6 নম্বৰটো আমাক কি দিছে, 6টো দিয়া আছে হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ ইন চিফ অফ দ্য আৰ্ম ফ'ৰ্চেছ অফ ইণ্ডিয়া। মই ইয়াতে ইণ্ডিয়াটো লিখিবলৈ পাহৰিলোঁ। ইণ্ডিয়াটো আমাৰ ইণ্ডিয়াৰ চবতকৈ চিফ কমাণ্ডাৰ অফ দ্য আৰ্ম ফ'ৰ্চ কোন হ'ব? ফাৰ্ষ্ট দিয়া আছে প্ৰাইম মিনিষ্টাৰ, তাৰপিছত ডিফেন্স মিনিষ্টাৰ, প্ৰেচিডেণ্ট এণ্ড ভাইচ প্ৰেচিডেণ্ট। চ' ইয়াৰ শুদ্ধটো হৈছে চি, প্ৰেচিডেণ্ট। চ' প্ৰেচিডেণ্ট ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ ইন চিফ অফ দ্য আৰ্ম ফ'ৰ্চ অফ ইণ্ডিয়া। ইজি আছিলে, তথাপিও এনেকুৱা ধৰণৰ কুৱেশ্যনছ আমাৰ প্ৰায়ে আহিয়ে থাকে, দেখা পোৱাই যায় এনেকুৱা ধৰণৰ কুৱেশ্যন। এতিয়া নেক্সট দিয়া আছে চাগাদাৱা। চাগাদাৱা ইজ ওৱান অফ দ্য বিগেষ্ট বুদ্ধিষ্ট ফেষ্টিভেল ইন হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেট ইজ চেলিব্ৰেটেড। চ' এইটো CHSL আহিছে, SSC CHSL, তাৰপৰা মই এইটো আনিছোঁ কুৱেশ্যনটো। এতিয়া ইয়াৰ পৰা প্ৰথমটো দিয়া আছে ঝাৰখণ্ড, বি ছিকিম, চি উৰিষ্যা, এণ্ড ফ'ৰ্থ ওৱান ইজ গিভেন ইয়াৰ কেৰেলা। চ' চাগাদোৱা ইজ ৰিলেটেড ফ্ৰম দ্য ছিকিম। চ' ছিকিমত এই চাগাদোৱা ফেষ্টিভেল বুদ্ধিষ্ট ফেষ্টিভেল হয়, ডাঙৰ ফেষ্টিভেল হয়। সেই বুদ্ধিষ্ট ফেষ্টিভেলটো ছিকিমত উদযাপন কৰে। চ' ৰাইট এনচাৰ উইল বি দ্য ছিকিম। চ' এণ্ড আফটাৰ দ্য 8 ইজ হোৱাট ইজ গিভেন ইয়াৰ which article of the Constitution of India mention that the Lok Sabha must have a speaker and a deputy speaker? So কোন আমাৰ সংবিধান কনষ্টিটিউশ্যন অফ ইণ্ডিয়া, আমাৰ ইণ্ডিয়াৰ সংবিধানত কোনটো আৰ্টিকলত আমাৰ মেনশ্যন আছে যে লোকসভাত মাষ্ট বি স্পীকাৰ আৰু ডেপুটি স্পীকাৰ থাকিবই লাগিব। এতিয়া ইয়াৰ শুদ্ধ কোনটো হ'ব? ফাৰ্ষ্ট অপশ্যন দিয়া আছে আৰ্টিকেল 93, বি দিয়া আছে আৰ্টিকেল 97, চি দিয়া আছে 85, এণ্ড ডি ইজ গিভেন ইয়াৰ আৰ্টিকেল 100। চ' ৰাইট এনচাৰ উইল বি দ্য আৰ্টিকেল 93। চ' 93 উইল বি দ্য right answer. Article 93 is mentioned the Lok Sabha must have speaker and deputy speaker. So and next one is given here, in a computer which unit is responsible for processing data and is also called the electronic brain of the computer. So which one will be the right question? First option is given here, RAM, B keyboard, and C central processing unit, shortly CPU, and D is given here hard disk. So right answer will be the CPU. CPU is the brain of the computer. We can say that CPU will be the brain of the computer. So 10 number is given here. যিখিনি কুৱেশ্যন আহিছে এইখিনি SSCৰ পৰা আহিছে। মই তাৰপৰা এইখিনি কুৱেশ্যন বাছি উলিয়াইছোঁ যিখিনি আমাৰ আপকামিং কম্পিটিটিভ এক্সাম আমাৰ আছামত বা ষ্টেট লেভেলৰ যি গভৰ্ণমেণ্টৰ কাৰণে জব ওলায় সেইখিনিৰ কাৰণে এক্সাম হওক বা চেণ্ট্ৰেল লেভেল এক্সামৰ কাৰণে হওক, দিছ ইজ আৰ ভেৰি ইম্পৰ্টেণ্ট। চ' উই হেভ টু লিচন কেয়াৰফুলি। আমি ভালকৈ শুনিব লাগিব আৰু মনত ৰখা উচিত। চ' second one next one is given here 10, and who introduced the doctrine of lapse? So doctrine of lapse is কোনে ইন্ট্ৰডিউচ কৰিছিলে? এ দিয়া আছে আমাৰ লৰ্ড উইলচি দিয়া আছে, এণ্ড বি ইজ লৰ্ড লিটন দিয়া আছে, চি দিয়া আছে লৰ্ড ডেলহাউচি, এণ্ড ডি ইজ গিভেন ইয়াৰ লৰ্ড কেনিং। চ' ৰাইট এনচাৰ উইল বি দ্য লৰ্ড ডেলহাউচি। চ' লৰ্ড ডেলহাউচিয়ে কি কৰিছিল? ডক্ট্ৰিন অফ লেপছ ইন্ট্ৰডিউচ কৰিছিল। আৰু এই ডক্ট্ৰিন অফ লেপছ হৈছে যি ব্ৰিটিছৰ আগ্ৰাসন আমাৰ দেশত যেনেকৈ বহুতো ৰজা বা মহাৰজা হৰুৱাই লৈ নিজৰ আগ্ৰাসন অধিকাৰলৈ আনিছিলে, তথাপিও আমাৰ দেশত বা যিটো 1857 যিটো কি হৈছিলে 1857ত আমাৰ চিপাহী বিদ্ৰোহ হৈছিলে। তাৰ আগত সময়ছোৱাত কি হৈছে বহুতো সৰু ৰাজ্য আছিলে। তাৰ পৰা কি কৰিছে এই ডক্ট্ৰিন অফ লেপছ উলিয়াই। ডক্ট্ৰিন অফ লেপছ হৈছে যিখিনি ৰজা আৰু মহাৰাণীৰ নিজৰ সন্তান আছিলে তেখেতসকলে কি কৰিছে বেলেগ নিজে ৰজা পাতিব পৰা নাছিল, আৰু যিহঁতে ৰজাৰ
সন্তান নাছিলে সেইকাৰণে আৰু ৰজা প্ৰডিউচ নহ'লহেঁতেন, ৰজা নাহিলহেঁতেন, সেইকাৰণে কি হয় সেই তেনেকুৱা এখন দেশ সেইখনক ব্ৰিটিছে অধিগ্ৰহণ কৰি লৈছিলে। তাৰ ভিতৰত আছিলে ঝাঁচী আছিলে, ঝাঁচী কি ৰাণী, ঝাঁচী ৰাজ্যৰ যিহেতু ৰজাৰ নিজৰ সন্তান নাছিলে সেইকাৰণে কি হয় ঝাঁচী যিখন ৰাজ্য আছিলে সেই ডক্ট্ৰিন অফ লেপছৰ দ্বাৰাই অধিগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে ব্ৰিটিছে। সেই ডক্ট্ৰিনছ অফ লেপছৰ বিৰুদ্ধে বিশেষকৈ ঝাঁচী ৰাণীয়ে যি ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিছিল বা বিদ্ৰোহ কৰিছিলে সেই মেইন কাৰণটোৱে হৈছিলে ডক্ট্ৰিন অফ লেপছ। কাৰণ ডক্ট্ৰিন অফ লেপছৰ দ্বাৰা ব্ৰিটিছসকলে এই নিজৰ বেলেগ ৰাজ্যসমূহ অধিগ্ৰহণ কৰিবলৈ সুবিধা পাইছিলে। ঠিক আছে, এতিয়া 11টো দিয়া আছে অন হুইচ ডে ইজ কনষ্টিটিউশ্যন ডে চেলিব্ৰেটেড এভৰি ইয়াৰ ইন ইণ্ডিয়া। So first one is given here 13 November and B 15 October, C 26 November and last one is 2nd October. So right answer would be that 26 November. So 26 November আমাৰ কি হৈছে আমাৰ সংবিধানখন লিখি কমপ্লিট কৰিছিলে। সেইকাৰণে ইয়াৰ 26 নৱেম্বৰৰ প্ৰায় 1947 যিহেতু হেৰি হৈছিলে 1948ৰ পৰা লিখা আৰম্ভ কৰিছিলে। কাৰ B.M. আম্বেদকাৰৰ নেতৃত্বত এখন পেনেল গঠন কৰিছিলে। সেই পেনেলখনৰ দ্বাৰা কি কৰিছিলে বিভিন্ন দেশৰ পৰা সংবিধানসমূহ আনি পঢ়িছিলে। তাৰ পাছত সেই তাৰ লাগতিয়াল যিবোৰ আৰ্টিকল বা যিকোনো সংবিধানত নিয়মবোৰ কানুনবোৰ সেই আইনবোৰ আমাৰ সংবিধানত বা সংবিধানত লিখিবলৈ সুবিধা হৈছিলে। ঠিক আছে, এইখিনি কৰোঁতে প্ৰায় 2 বছৰ কাল সময় লাগিছিলে। 48ৰ পৰা আৰম্ভ হৈছিলে, 47ৰ পৰা আৰম্ভ কৰিছিলে, 49ত শেষ কৰিছে আৰু 50 চনৰ 26 জানুৱাৰী দিনাখন আমাৰ ৰিপাব্লিক ডে হিচাপে পালন কৰে। কাৰণ এই ঠিক 26 নৱেম্বৰৰ পিছত প্ৰায় 2 মাহৰ পিছত আমাৰ যি ৰিপাব্লিক ডে আমাৰ সেইটো পালন কৰিবলৈ আমাৰ আৰম্ভ কৰিছিলে। ঠিক আছে, সেইকাৰণে আমি মনত ৰখা উচিত যে কনষ্টিটিউশ্যন ডে 26 নৱেম্বৰ আৰু এই দিনাখনে আমাৰ কনষ্টিটিউশ্যনখন বা সংবিধানখন লিখি উলিয়াইছিলে। ঠিক আছে, এতিয়া নেক্সট লাষ্ট ওৱান ইজ গিভেন ইয়াৰ ভাইটালি ইজ দ্য ফক মিউজিক of which following state? First one is Karnataka, Tamil Nadu, West Bengal and Kerala. So ইয়াৰ ভাইটালি হৈছে আমাৰ ৱেষ্ট বেংগলত পাৰফৰ্মেঞ্চ কৰা এক ফক মিউজিক হয়। ঠিক আছে, মনত ৰখা উচিত ভাইটালি ইজ বিলংছ টু দ্য ৱেষ্ট বেংগল। অ'কে, দিজ আৰ দ্য কুৱেশ্যনছ আই collected from the previous questions paper which is already given in the SSC অর্থাৎ state selection staff selection commission অর্থাৎ SSC CHSL হোক বা CGL হোক বা MTS already questions আহিছে আৰু these questions are important also for our upcoming competitive exam। ইয়াৰ ৰিপিট কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। সেইকাৰণে মই এই ভিডিঅ'টোৰ জৰিয়তে এই কুৱেশ্যনছখিনি সকলোৰ লগত আলোচনা কৰিছোঁ আৰু মনত ৰখা উচিত এইখিনি ভালকৈ। ঠিক আছে, আশা কৰোঁ এই ভিডিঅ'টোৰ দ্বাৰা সকলো লাভান্বিত হ'ব বুলি। হয়, তাৰ পাছত যদি কিবা ডাউট আছে এই কুৱেশ্যনছৰ বিষয়ে মোৰ ইয়াত কমেণ্ট কৰিব জনাব পাৰে। আৰু এই যিখিনি আপকামিং কম্পিটিটিভ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলেও এই মোৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'ৰ জৰিয়তে বহুতো লাভান্বিত হ'ব পাৰে যোনে প্ৰিপেৰেশ্যন কৰি আছে। ঠিক আছে, এয়া আছিল নেক্সট আকৌ বেলেগ ইম্পৰ্টেণ্ট কুৱেশ্যনছবোৰৰ লগত আমি নতুন ভিডিঅ'ৰ লগত লগ পাম। ঠিক আছে, এয়া আছিল আজিৰ কাৰণে। ঠিক আছে, টিল দেন বাই, থেংক ইউ।